প্ৰথমে সেই ব্ৰেকিং নিউজটো দৰ্শকসকললৈ যে আলফা স্বাধীনত মুখ্য আঘাত আলফা স্বাধীনৰ শীৰ্ষ নেতাই আত্মসমৰ্পণ কৰিছে নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ অৰুণোদয় দহোটিয়াৰ এক বিশেষ সূত্ৰমতে দিল্লীলৈ লৈ যোৱা হৈছে অৰুণোদয় দহোটিয়াক শান্তি আলোচনাৰ স্বাৰ্থতে দহোটিয়াক দিল্লীলৈ লৈ যোৱাৰ খবৰ আহিছে দহোটিয়াৰ দেহৰক্ষী ফ্ৰান্সিছ অসমে আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ 779 নম্বৰ শিবিৰটো পৰিচালনা কৰিছিল অৰুণোদয় দহোটিয়াই এই ব্ৰেকিং নিউজটো এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি আকৌ এবাৰ আপোনালোকক জনাইছো যে আলফা স্বাধীনত মুখ্য আঘাত হানি আলফা স্বাধীনৰ শীৰ্ষ নেতা অৰুণোদয় দহোটিয়াই আত্মসমৰ্পণ কৰিছে অধিক তথ্য আপোনালোকক জনাম মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ সৈতে ফোনযোগে এই মুহূৰ্তত সংযুক্ত হৈছো ৰাজদীপ বাইলুং বৰুৱা অৰুণোদয় দহোটিয়াৰ আত্মসমৰ্পণে প্ৰকৃতাৰ্থত কি হুচাইছে এই আলফা স্বাধীনৰ বাবে এক আঘাত নে আলফা স্বাধীনৰ এয়া পৰিকল্পনা কাৰণ দিল্লীলৈ পুনে পুনে লৈ যোৱা হৈছে শান্তি আলোচনা হে চুক্তিৰ বাবে হে খবৰ আহিছে এক বিশেষ সূত্ৰমতে স্যার শান্তি আলোচনার দিকটো আমি পোনপটীয়াকৈ কৈ দিব নোৱাৰো এই মুহূৰ্ততে কিন্তু এটো কথা ঠিক যে বিষয়টো চৰ্চাত আছে এই কাৰণে চৰ্চাত আছে যে বেছ কিছুদিন ধৰি আমি কিছুমান খবৰ লাভ কৰি আছিলো যে আলফাৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী নেতাই যিকোনো মুহূৰ্তত আত্মসমৰ্পণ কৰিব পাৰে অসম আৰক্ষীৰ ফালৰ পৰা হেঁচা আছিল অসম আৰক্ষীৰ এটা প্ৰয়াস আছিল আমি সকলোৱে জানো যে অসম আৰক্ষীৰ বিষয়টো যদিও বা মুকলিকৈ ক'তো একো কোৱা নাই কিন্তু তেওঁলোকে নিজৰ এটা চেষ্টা অব্যাহত ৰাখিছে তাৰ লগে লগে নিৰাপত্তা বাহিনীসমূহ আছিলে চোৰাংচোৱা সংস্থাসমূহো সমানে সক্ৰিয় হৈ আছিল গতিকে এনে সময়ত অৰুণোদয় দহোটিয়াৰ যি আত্মসমৰ্পণ এই আত্মসমৰ্পণে বেছ কিছু ইংগিত বহন কৰিছে প্ৰশ্নবোৰ আহিবই স্বাভাৱিকতে যে এইটো আলফা স্বাধীনৰ শীৰ্ষ নেতা পৰেশ বৰুৱাৰ কিবা তাত ইংগিত আছে নেকি বা কিবা সেউজ সংকেত আছে নেকি এনেধৰণৰ বহু কথা থাকিব কিন্তু এটা কথা মই আপোনাক কওঁ শান্তি আলোচনা হয় নে নহয় বা হ'ব নে নহয় এইটো পৰৱৰ্তী সময়ৰ কথা কিন্তু আলফা স্বাধীনত অৰুণোদয় দহোটিয়াৰ এক বিশেষ সবল ভূমিকা আছে এতিয়া মই যদি আপোনাক খোলাখুলিকৈ কওঁ যে আলফা স্বাধীনত এই মুহূৰ্তত পৰেশ বৰুৱাৰ পাছত পৰৱৰ্তী সময়ত সংগঠনটোক আগবঢ়াই নিব পৰা যিসকলৰ ক্ষমতা আছিল তাৰ ভিতৰত অৰুণোদয় দহোটিয়া গতিকে অৰুণোদয় দহোটিয়াৰ এই আত্মসমৰ্পণ স্বাভাৱিকতে আপুনি কোৱাৰ দৰে এটা মুখ্য আঘাত আৰু এইটো কথাও ঠিক যে অৰুণোদয় দহোটিয়াৰ আত্মসমৰ্পণৰ পাছত বহুত দিনলৈ যদিহে আলফা স্বাধীন যদি তেওঁলোকে আলোচনালৈ নাহেও বা শান্তি আলোচনালৈ নাহেও তৎসত্ত্বে মই ক'ব লাগিব যে বহুত দিনলৈ তেওঁলোকৰ যিবোৰ অভিযান চলে সামৰিক অভিযান ইত্যাদি চলে এইবোৰ সঠিক ৰূপত তেওঁলোকৰ ভাষাৰে সঠিক ৰূপত পৰিচালনা কৰাৰ এগৰাকী দুধৰ্ষ কেডাৰৰ বা নেতাৰ অভাৱ তেওঁলোকে অনুভৱ কৰিব যদি কথাখিনি খোলাখুলিকৈ কওঁ কাৰণ অৰুণোদয় দহোটিয়াই যদি আমি কওঁ যে অৰুণোদয় দহোটিয়াই সেইগৰাকী নেতা যিগৰাকী বৰ্তমান সময়ত পাকিস্তান বা বাংলাদেশত প্ৰশিক্ষণ গ্ৰহণ কৰা শীৰ্ষ নেতাসকলৰ ভিতৰত শেষ নেতা আৰু নাই ইয়াৰ পাছত আৰু নাই বাংলাদেশত তেওঁক সেই সময়ত বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল আৰু পাকিস্তানত প্ৰশিক্ষণ লোৱা যিসকল আলফাৰ দুধৰ্ষ নেতাৰ নাম আমি বিগত সময়ছোৱাত শুনি আহিছিলো অৰুণোদয় দহোটিয়া শেষ ইয়াৰ পাছত আৰু পাকিস্তানলৈ কোনো গৈ প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল গতিকে ISIৰ তত্ত্বাৱধানত সেই সময়ত প্ৰশিক্ষণ গ্ৰহণ কৰা নেতাসকলৰ ভিতৰত শেষগৰাকী নেতা যদিহে আজিৰ তাৰিখত কওঁ শীৰ্ষ নেতাৰ ভিতৰত এই গৰাকী অৰুণোদয় দহোটিয়া গতিকে অৰুণোদয় দহোটিয়া কি পৰ্যায়লৈ শিপাই আছিল সেই কথাখিনি সহজে অনুধাৱন কৰিব পাৰি শান্তি আলোচনাৰ কাৰণে দিল্লীলৈ লৈ গৈছে নে আন কিবা কাৰণে সেইখিনি যদি আমি অকণমান একাষৰীয়া কৰিও ৰাখো এটা কথা স্পষ্ট যে অৰুণোদয় দহোটিয়াই আলফা স্বাধীন সন্দৰ্ভত বহুত জানে যিখিনি আন বহু কেডাৰ নেতাই নাজানে যিখিনি অৰুণোদয় দহোটিয়াই জানে গোটেই সংযোগবোৰ জানে চীনৰ সৈতে সংযোগৰ পৰা আৰম্ভ কৰি শেহতীয়া আলফাৰ গতিবিধি গোটেই তেওঁলোকৰ ৰণনীতি ৰণকৌশল তেওঁলোকৰ পৰিকল্পনা এইখিনি নখ দৰ্পণত থকা অন্যতম বুলিয়ে নহয় আচলতে তেখেত একমাত্ৰ বুলি যদি কওঁ এই মুহূৰ্তত যিমানবোৰ গ্ৰেপ্তাৰ হৈ আছে একমাত্ৰ আজিৰ তাৰিখত কাৰণ ইয়াৰ পূৰ্বে আমি জানো যে নয়ন অসম বা গণেশ অসম তেওঁলোকৰ শেহতীয়া তেওঁলোকৰ মৃত্যুৰ পাছত এই যি কথাবোৰ যে আলোচনা হৈ আছিল তাৰ পাছত এই গোটেই সাংগঠনিক দিকবোৰ অপাৰেশ্যন ইত্যাদিবোৰ গুৰুত্ব দি থকা বা তেওঁৰ লক্ষ্য কৰি থকা বা পৰিচালনা কৰি থকা দুধৰ্ষ নেতাগৰাকী হ'ল অৰুণোদয় দহোটিয়া বৰ্তমান তেওঁ সেলফ ষ্টাইল মেজৰ জেনেৰেল আলফা স্বাধীনৰ আৰু সেলফ ষ্টাইল মেজৰ জেনেৰেল বা স্বয়ম্ভূ মেজৰ জেনেৰেল গৰাকীৰ এই যি আত্মসমৰ্পণ ই সংগঠনটোক স্বাভাৱিকতে দুৰ্বল কৰিব নিঃসন্দেহে কিন্তু একে সময়তে
আৰু কিছুমান কথা চৰ্চালৈ আহিছে আমি যিমান দূৰ অৱগত হৈছো অৰুণোদয় দহোটীয়াৰ পদাংক অনুসৰণ কৰিবলৈ হয়তো বহু নেতা কেডাৰ বৰ্তমান সময়ত সাজু হৈ আছে এনেধৰণৰ কিছুমান খবৰো আহি আছে ৰাজদীপ বাইলুং বৰুৱা আপুনি কোৱাৰ ধৰণে যদি হয় কথাখিনি যদি দিল্লীলৈ এই মুহূৰ্তত কিয় লৈ গৈছে সেয়া আমি সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই অসন্তুষ্টিটো যদি অসন্তুষ্টিক লৈ আত্মসমৰ্পণ কৰিছে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এই আলফা স্বাধীনৰ বাবে বিপদ নহয় জানো পৰৱৰ্তী সময়ত তেওঁলোকে গোটেই ৰণকৌশল কিন্তু সলাই পেলাব লাগিব ৰণকৌশল আলফা স্বাধীনে এনেধৰণৰ বহু প্ৰত্যাহ্বান পাইছে আলফাই বিগত সময়ছোৱাত আপুনি চাওক অৰবিন্দ ৰাজখোৱা শশা চৌধুৰী বা আমি সেই সময়ৰ যিসকল নেতা সকলো যেতিয়া এজনৰ পাছত এজনকৈ বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল বা তাৰ পূৰ্বে A&C কোম্পানীৰ যিহেতু তেওঁলোকৰ A&C কোম্পানীৰ যেতিয়া তেওঁলোকে অস্ত্ৰবিৰতি ঘোষণা কৰি ওলাই আহিছিল মৃণাল হাজৰিকা জিতেন দত্ত তাৰপাছত প্ৰবাল নেওগৰ পৰা আৰম্ভ কৰি সকলো যেতিয়া ওলাই আহিছিল তেতিয়াও আলফা সাংগঠনিকভাৱে সম্পূৰ্ণ দুৰ্বল হ'ব বুলি ভবা হৈছিল তেনে সময়তো আলফা স্বাধীন নামেৰে নামকৰণ কৰি পৰেশ বৰুৱাই সংগঠনটোক পৰিচালনা কৰি আহিছে আৰু সামৰিক যি তেওঁলোকৰ অভিযান ইত্যাদি পৰৱৰ্তী সময়ত যথেষ্ট পূৰ্বৰ তুলনাত কমিলে হ্ৰাস পালে যদিও মাজে সময়ে চেগা চুৰুকাকৈ তেওঁলোকে কৰি আহিছিলে ধন দাবী ইত্যাদিৰ ঘটনাসমূহ আমি দেখি আহিছো কিন্তু যি কি নহওক তাৰ পৰৱৰ্তী সময়ত এতিয়া যদিহে অৰুণোদয় দহোটীয়াৰ এই আত্মসমৰ্পণৰ পাছত সংগঠনটোক পুনৰ একে পৰ্যায়লৈ নিবলগীয়া হয় তাত প্ৰত্যাহ্বান থাকিবই নিঃসন্দেহে থাকিব পৰেশ বৰুৱাই তেওঁৰ যিটো ভূমিকা হ'ব সেইখিনি কেনে হয় কি হয় সেয়া নিশ্চয় চাবলগীয়া হ'ব কিন্তু এইটো কথা ঠিক যে অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণৰ পাছত সংগঠনটোত সাংগঠনিক দিশত প্ৰভাৱ পৰিব অন্ধৰি উঠিব নে নুঠে নে তেওঁলোকে সমুদায় তেওঁলোকে আলোচনাতে ব্ৰতী হ'ব খোজে বা আলোচনাতে মিলিত হ'ব খোজে সেয়া এতিয়া স্পষ্ট নহয় কিন্তু ব্যাপক জেৰাৰ যে তেওঁ সন্মুখীন হ'ব আৰু চোৰাংচোৱা এজেঞ্চিসমূহ যে এতিয়া অৰুণোদয় দহোটীয়াক লৈ ব্যস্ত হৈ পৰিব তাত কোনো সন্দেহ নাই কাৰণ অৰুণোদয় দহোটীয়াৰ পত্নী এগৰাকী বাৰ্মিজ জীয়ৰী এই কথাখিনি আমি মনত ৰাখিব লাগিব গতিকে অৰুণোদয় দহোটীয়াৰ পৰিয়াল কিন্তু লগত অহা নাই আৰু যিমানবোৰ তাত বাৰ্মাৰ বা ম্যানমাৰত বৰ্তমান সময়ত যিমানবোৰ সংগঠন আছে উত্তৰ পূবৰ যিমানকেইটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন আছে সকলোৰে গতিবিধি সকলোৰে সাংগঠনিক স্থিতি গোটেইখিনি অৰুণোদয় দহোটীয়াৰ ওচৰত খবৰ থকা বিষয় গতিকে অৰুণোদয় দহোটীয়াক এই সন্দৰ্ভতো সুধিব তেওঁলোকৰ ফাণ্ডিং ক'ৰ পৰা হয় চাইনাৰ লগত কি সম্পৰ্ক তেওঁলোকৰ বাংলাদেশ বা ISIৰ লগত কি লিংক এনেধৰণৰ বহু আমি যদি কওঁ যে বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বহু খবৰ কাৰণ এই সংযোগবোৰে আমি যদি কওঁ ভূ ৰাজনীতিৰ যিটো খবৰ এই খবৰখিনি নিশ্চয় অৰুণোদয় দহোটীয়াৰ পৰা উলিয়াবলৈ তেওঁলোকে যত্ন কৰিব আৰু সেই কথা ৰাজদীপ বাইলুং বৰুৱা অৰুণোদয় দহোটীয়াও জানে যে কোনটো পৰ্যায়ত তেওঁক জেৰা চলোৱা হ'ব গতিকে তেনে এগৰাকী দুৰ্ধৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰা এই বিষয়টোৱে ক'ৰবাত নহয় ক'ৰবাত শেহতীয়াকৈ এনে কিবা চৰ্চা চলিছে নেকি যে আলফা স্বাধীন ক'ৰবাত নহয় ক'ৰবাত কিবা দুৰ্বল হৈছে শেহতীয়াকৈ যিকেইটা ঘাটিত আক্ৰমণ কৰা হ'ল তাৰ পাছৰ পৰা এনেধৰণৰ ভিতৰুৱাকৈ কিবা অসন্তুষ্টি এনে কিবা খবৰ এটা কথা ঠিক যে শেহতীয়াকৈ যি চাৰ্জিকেল বা ড্ৰোন ষ্ট্ৰাইক যিবোৰ হৈছিল য'ত আলফাৰ দুৰ্ধৰ্ষ কেডাৰৰ মৃত্যু হৈছিল শিবিৰ ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকে শেহতীয়াকৈ ইয়াৰ প্ৰতিশোধ ল'বলৈ যত্নও কৰিছিল কিন্তু এইটো কথা ঠিক তাত এই ঘটনাবোৰৰ প্ৰভাৱ স্বাভাৱিকতে আছে তাত তেওঁলোকৰ ওপৰত আছে হেঁচা আছে আন্তঃৰাষ্ট্ৰীয় আমি ৰাজনৈতিক বা কূটনৈতিক গোটেই পৰিৱেশবোৰৰ ওপৰত আমি চকু ৰাখিলে নিশ্চয় গম পাম যে বহু কথা সাধাৰণ নাগৰিকে ভূ নোপোৱাকৈ বহু ঘটনা ঘটি থাকে আৰু তাৰেই কিছুমান অংশ এনেবোৰ ঘটনা আৰু এই ঘটনাৰ পাছত সকলোৰে লক্ষ্য নিশ্চয় থাকিব যে কি হ'বলৈ গৈ আছে আলোচনা হ'ব নে পৰেশ বৰুৱাই পুনৰ তেওঁ নিজৰ সাংগঠনিক যিটো ভেটি সেইটো সবল কৰি ৰাখিবলৈ যত্ন কৰিব কেনে পৰ্যায়লৈ কথাবোৰ যাব সেইখিনি এতিয়াই কৈ দিয়াটো টান শান্তি আলোচনা আপুনি চৰ্চাত থাকিব পাৰে কিন্তু হ'বনে নহয় কাৰণ মূল ব্যক্তিগৰাকী হ'ল পৰেশ বৰুৱা আহিব নে নাহে সেইটোৰ ওপৰতহে মূল কথা গতিকে তেনে কিবা আধাৰ প্ৰস্তুত কৰিবলৈ তেনে কিছুমান কথা চৰ্চা কৰিবলৈ অৰুণোদয় দহোটীয়া আহিছে নে অৰুণোদয় দহোটীয়াৰ সংগঠনটোৰ প্ৰতি বিতুষ্ট হৈছিল তেওঁ আহি আত্মসমৰ্পণ কৰি চৰকাৰক গোটেই তথ্যখিনি দিব এই কথাবোৰ এতিয়াই আমি সমূলি কৈ দিব নোৱাৰো কিন্তু এইটো কথা ঠিক যে এই আত্মসমৰ্পণে ব্যাপক চৰ্চা লাভ কৰিছে আৰু চোৰাংচোৱা সংস্থাসমূহ এতিয়া সক্ৰিয় হ'ব কাৰণ ম্যানমাৰত গৈ ড্ৰোন এটেক
বা এনেধৰণৰ যিবোৰ ঘটনা ভাৰতীয় সেনাবাহিনীয়ে পোনপটীয়াকৈ নাকচ কৰে যদিও কাৰণ এইটো ডিছঅন কৰা বা নাকচ কৰা কামটো তেওঁলোকে কৰি আহিছে গতিকে বিভিন্ন ধৰণৰ কূটনৈতিক হেঁচা চাপ ইত্যাদি থাকিব পাৰে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছো মুখ্য সম্পাদক মহোদয় সামৰিক অভিযান চলোৱাটোৱে সেইটো এটা বেলেগ ধৰণৰ ইংগিত বহন কৰেতো গতিকে এই কথাবোৰ চাব ঠিক আছে মই ধন্যবাদ জনাইছো ৰাজদীপ বাইলুং বৰুৱা সবিশেষ তথ্যখিনি আপুনি আমাৰ দৰ্শকসকলক জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ